বোকাখাত সমজিলাৰ অন্তৰ্গত বুধে চাপৰিত এজন লোক বাঘৰ আক্ৰমণত নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনা অনুসৰি বাঘৰ আক্ৰমণৰ বলি হৈ নিৰুদ্দেশ হৈ থকা গোপীনাথ মিলিৰ নামৰ লোকজনৰ মৃতদেহ উন্মুক্ত অৱস্থাত সোমবাৰে মাজনিশা উদ্ধাৰ কৰে বন বিভাগৰ লোকে। গোলাঘাট সদৰ ৰেঞ্জাৰ আৰু নুমলীগড় খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা 15জনীয়া বনকৰ্মীৰ এটা দলে ঘটনাৰ পম খেদি বুধে চাপৰিত অভিযান চলাই ঘন অৰণ্যৰ মাজত বাঘে ভক্ষণ কৰি থৈ যোৱা গোপীনাথ মিলিৰ অৰ্ধ অংশ উদ্ধাৰ কৰে। মঙলবাৰে পুৱা টুলুঙা নাৱেৰে ব্ৰহ্মপুত্ৰ নদীৰ সুঁতি পাৰ হৈ দীঘলীয়া দুৰ্গম পথ অতিক্ৰম কৰি আৰক্ষী আৰু বনকৰ্মীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ কাৰ্যবাহী দণ্ডাধীশ তথা চক্ৰ বিষয়া দেৱাহুতি ডেকাই কাৰ্যবাহী দণ্ডাধীশ ডেকাৰ উপস্থিতিত মৃতদেহৰ যাৱতীয় কাৰ্য সম্পাদন কৰি ঘন অৰণ্যৰ মাজৰ পৰা ভাৰ বান্ধি কঢ়িয়াই আনে। বন বিভাগ পুলিচ প্ৰশাসনৰ তৎপৰতাত গোপীনাথ মিলিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক সমজাই দিয়ে। দণ্ডাধীশ দেৱাহুতি ডেকাই বাঘৰ আক্ৰমণত নিহত পৰিয়ালক চৰকাৰী নীতিৰ মাজেৰে শীঘ্ৰেই উচিত ক্ষতিপূৰণ দিয়া হ'ব বুলি কয়। আনহাতে নৈপৰীয়া ৰাইজক নৈৰ কাষলৈ বা চাপৰিলৈ যোৱা সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ কৰে দণ্ডাধীশ ডেকাই। মিচিং জাতীয় সংগঠন TMPK, MMK, TMMK, বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষাৰ সমিতি, লাচিত সেনা থলগিৰি স্থানীয় দল সংগঠন আৰু ৰাইজে মৃত গোপীনাথ মিলিৰ পৰিয়ালক 20 লাখ টকাৰ একালীন সাহায্য, পৰিয়ালৰ এজনক সংস্থাপন, মৃতকৰ কৰ্মৰ খৰচ বহন আৰু কাজিৰঙা দাঁতি কাষৰীয়াৰ বাসিন্দাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। হয়, এতিয়া আপুনি চাওক, এই আজি যিটো আপোনাৰ যি কাণ্ড হ'ল, যি ঘটনা হ'ল, সেইটো লৈ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টকে দোষী বুলি আমি ক'ব লাগিব। কিয়নো তেওঁলোকে ইয়াত একো আমাৰ মানে ৰাইজক একো সুৰক্ষা দিব পৰা নাই। আৰু আপুনি চাওক, যোৱাকালি যি মৰ্মান্তিক এটা ঘটনা ঘটি গৈছে, এইটো বৰ দুৰ্ভাগ্য আৰু আমাৰ কাজিৰঙা দাঁতি কাষৰীয়া ৰাইজৰ কাৰণে জীৱনজোৰা এটা সমস্যা এটা সৃষ্টি কৰিবলৈ গৈ আছে। কিন্তু দাঁতি কাষৰীয়া জনজাতিসকলৰ কাৰণে, মিচিংসকলৰ কাৰণে বিশেষকৈ এটা বিৰাট ডাঙৰ চকুলো হৈছে। এতিয়া কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প ইয়াৰ মেইন কাৰণ চৰকাৰীভাৱে নিৰ্দিষ্ট এটা সীমা সৃষ্টি কৰিব লাগে। দাঁতি কাষৰীয়া ৰাইজৰ সমস্যা এই ব্যাঘ্ৰ প্ৰকল্পৰ পৰা কেনেধৰণৰ সমস্যা সৃষ্টি হ'ব সেই কথাখিনি আমি তেতিয়াই কাজিৰঙা কৰ্তৃপক্ষক কৈছিলোঁ আৰু ৰাইজৰ দ্বাৰা ৰাইজৰ ওচৰত গৈ পেলাই ইয়াৰ হিয়াৰিং কৰিব লাগে বুলি আমি কৈছিলোঁ। কিন্তু কাজিৰঙা কৰ্তৃপক্ষই ইয়াক এটা গোপন ছিষ্টেমত ব্যাঘ্ৰ প্ৰকল্পটোক একেবাৰে কাজিৰঙাৰ পৰা নি পেলাই একদম মাজুলীলৈকে মানে এটা ছিষ্টেমত তেওঁলোকে গঢ়িবলৈ আৰম্ভ কৰিছে। গতিকে তাৰ ফলশ্ৰুতি আজি এজন সাধাৰণ খাটি খোৱা মানুহক বাঘে মুকলিকে মানুহৰ চকুৰ আগত কামুৰি নি মাৰি পেলাইছে। গতিকে ইয়াক আমি ধিক্কাৰ দিছোঁ মিচিং জাতীয় সংগঠনৰ তৰফৰ পৰা। চৰকাৰে কমচে কম ইয়াৰ ব্যৱস্থা তৰিত গতিত ল'ব লাগে আৰু এই দুৰ্ভগীয়া পৰিয়ালক অনতি পলমে চৰকাৰে বিহিত যিটো ছিষ্টেম আমি যেনেধৰণে দাবী কৰিম এইখিনি পূৰণ কৰিব বুলি আমি ভাবিছোঁ। আৰু আজি আমি সকলোৱে সেই পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিছোঁ। আমি দুখত দুখী হৈছোঁ যিহেতু এটা পৰিয়াল শেষ হ'বলৈ গ'ল। যিহেতু এইখন ঘৰৰ তেওঁৱেই মূল মানে উপাৰ্জনৰ মূল আছিল। এতিয়া সেই মানুহজনকে বাঘে খাই পেলালে। এতিয়া আমি দাবী কৰিছোঁ কাজিৰঙা কৰ্তৃপক্ষই ইয়াক এতিয়াই গুৰুত্ব দিয়ক আৰু দাঁতি কাষৰীয়া ৰাইজৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰক। কথা হ'ল, যোৱাকালি আমি খবৰ পোৱা মাত্ৰকে আমাৰ গোলাঘাট জিলাৰ এটা এইটো মিচিং জাতীয় সংগঠনৰ এটা সজাতি দলে আমি মৃতকৰ ঘৰলৈ আহিছিলোঁ। চেলেক গাঁৱৰ ৰাইজৰ লগত, ঘৰৰ পৰিয়ালৰ লগত আমি সাক্ষাৎ কৰি সৌজন্যমূলক আলোচনা কৰিলোঁ। আমি জাতীয় সংগঠনৰ তৰফৰ পৰা মৃতকৰ পৰিয়ালক ভৱিষ্যতে মৃতকৰ পৰিয়ালটো যাতে সুখ শান্তিৰে জীয়াই থাকিব পাৰে তাৰ কাৰণে মৃতকৰ পৰিয়ালক অসম চৰকাৰে বিভাগৰ পৰা আমি 20 লাখ টকা ক্ষতিপূৰণ দাবী জনাইছোঁ। আৰু লগতে মৃতকৰ পৰিয়ালক এটা সংস্থাপন অতি শীঘ্ৰে অসম চৰকাৰে দিব লাগিব। আৰু 3 নম্বৰ দাবীটো হৈছে কাজিৰঙা দাঁতি কাষৰীয়া অঞ্চলত এইটো বিধানসভা এছেম্বলিতে হওক যেনেকৈ অসম চৰকাৰে এখন বিশেষ আইন প্ৰণয়ন কৰি এই দাঁতি কাষৰীয়া অঞ্চলবিলাকৰ মানুহৰ জীৱন ৰক্ষা
ৰক্ষা কৰিব পাৰে তেনেকুৱা এখন আইন প্ৰস্তুত কৰিব লাগে আমাৰ মূলতঃ আৰু এটা দাবী যে মৃতকৰ পৰিয়ালৰ যিখিনি কৰ্ম কৰিবৰ কাৰণে কাৰণ মানুহজনৰ আটাইতকৈ দুখ লগা বিষয়টো হৈছে যে ঘৰখনত মানুহজনে একমাত্ৰ উপাৰ্জনকাৰী আছিলে আৰু উপাৰ্জনৰ কোনো মানুহেই নাই উপাৰ্জন কৰিবলগীয়া গতিকে একমাত্ৰ উপাৰ্জনকাৰী হোৱাৰ কাৰণে আমি জাতীয় সংগঠন প্লাছ চেলেক গাঁৱৰ বাকী ৰাইজে এইটো অসম চৰকাৰক মৃতকৰ পৰিয়ালক এই কৰ্মখিনি যিখিনি আমাৰ নিয়ম নীতি আছে পৰম্পৰাৰ নিয়ম নীতি আছে এই নিয়ম নীতি কৰিবৰ কাৰণে সম্পূৰ্ণ খৰচ বহন কৰিবৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাওঁ মানুহ এজনক বাঘে মাৰিছে বুলি সন্দেহ কৰিছে তাতে মানুহ এজন পোৱা গ'ল নামটো গোপীনাথ মিলি যোনখিনি আমাৰ লিগেল প্ৰচিডিং আছিলে লিগেল কামখিনি আছিলে এজ পাৰ ল কৰি পেলাই আমি এতিয়া বডি পষ্টমৰ্টেমৰ কাৰণে আনিছোঁ তাৰপিছত মানুহজনক আমি সমজাই দিম তেওঁলোকক এজ পাৰ ৰুল যি আছে চব দিয়া যাব আৰু আমি প্ৰশাসন আৰু পুলিচ তেওঁলোকৰ লগত সদায় আছে বাঘটো যিহেতু অকলশৰীয়া বাঘ সেইকাৰণে আমি ইনক্ৰিজ ফৰেষ্টৰ মানুহ ইয়াতে আমি ৰাখিবলৈ কৈছোঁ তেওঁলোকে ৰেগুলাৰ পেট্ৰলিং কৰিব আৰু গাঁৱৰ বাসিন্দাসকলকো আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যদি ঘূৰা ফুৰা কৰে গ্ৰুপত যাওক আৰু যিহেতু এৰিয়াটো তেওঁলোকৰে হয় আৰু তেখেতসকলেই ইয়াতে মহ পালন কৰে বা নানা জীৱ জন্তু পালন কৰে অলপ সতৰ্ক থাকক আৰু ক'তো যাতে ওলাই মেলি নাযাওঁ যিহেতু বাঘ এটা ইয়াতে আছে বুলি গম পাইছে কমাৰ গাঁৱৰ পৰা পৱন কামনাৰ ৰিপৰ্ট অসম টুডে।